গুৱাহাটীৰ চচলত ডিচেম্বৰ 1 তাৰিখৰ পৰা অনিৰ্দিষ্ট কাললৈ 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ আৰু অৱস্থান ধৰ্মঘট। আজি 12 দিন ধৰি দিন-ৰাতি এক কৰি 108 মৃত্যুঞ্জয় কৰ্মচাৰীয়ে তেওঁলোকৰ ন্যায় দাবীত যি অনিৰ্দিষ্ট কাললৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰি গৈ আছে, অসম চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নকৰাত ক্ষুব্ধ 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ সভাপতি। 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ ন্যায় দাবীত চৰকাৰে যদি কোনো ধৰণৰ সমস্যা সমাধান নকৰে, তেন্তে তেওঁলোকৰ আন্দোলন ইয়াতকৈ ভয়ানক হ'ব বুলি সকিয়নি দিয়ে সভাপতিগৰাকীয়ে। চাওক গুৱাহাটী চচলৰ পৰা বিশ্বজিৎ চাহৰ প্ৰতিবেদন AIN লাইভ। আশা কৰিছোঁ চৰকাৰে সদিচ্ছা আমাৰ সমস্যাখিনিৰ ওপৰত সদিচ্ছা দেখাব। আমি আচলতে বিচাৰিছিলোঁ নেকি এনেকুৱা ইমান মানে 1000 মানুহ ছাটাই কৰি দিব লগাকৈ গোটেই ৰাইজখনৰ ওচৰত আমাক খলনায়ক সজোৱাৰ দৰে আমিতো তেনেকুৱা একো বিচৰা নাছিলোঁ। ইতিমধ্যে আমি খবৰ পাইছোঁ এজন কোনোবা বিষয়াই আমাৰ বিষয়ে কৈছে যে আমাক আলোচনাত মাতিছিলে, আমাক ইনক্ৰিমেণ্টটো দিব খুজিছিলে, আমি লোৱা নাই, আলোচনাত বহা নাই। এয়াতো সম্পূৰ্ণ মিছা কথা। যি কোম্পানীৰ মানুহ ইয়াতে আহা বুলি কৈছে, আমাক প্ৰস্তাৱ দিয়া বুলি কৈছে, এইবিলাকতো সম্পূৰ্ণ মিছা কথা। আমিতো আন্দোলনপন্থী মানুহ নহয়। আমাৰ সমস্যাখিনি মৌলিক সমস্যা আছিল যে আমাৰ দৰমহাটো অকণমান বৃদ্ধি কৰিব লাগে। যিটো সেৱা আমি দিছোঁ, যিটো সেৱা আমি দিওঁ, বন্ধৰ দিনতে হওক, প্ৰাকৃতিক দুৰ্যোগতে হওক, সকলোতে কাম কৰোঁ। সেই হিচাপে সেই সেৱাটোক সন্মান জনাই আমাৰ মজুৰিটো বৃদ্ধি কৰিব লাগে। আৰু আমি 17 বছৰীয়া সোণালী যৌৱন ইয়াতে পাৰ কৰিলোঁ। গতিকে আমাৰ এই জীৱিকাটো যাতে নিৰাপত্তা থাকে নতুন নিবিদাত, সেইটো নিশ্চিত কৰিব লাগে। এই দুটাই আমাৰ দাবী আছিলে। তাৰে ওপৰঞ্চিভাৱে কোম্পানীটোৱে নিজে দিয়া প্ৰতিশ্ৰুতি মতে ইনক্ৰিমেণ্টখিনি আমাক দিব লাগে। এই তিনিটা দাবীত আমি ইমান দিন বহিব লগা হোৱাতে আশ্চৰ্যজনক পাইছোঁ। আৰু তাতকৈ আশ্চৰ্যজনক পাইছোঁ যে আমাক যে এটা ধৰণৰ চৰকাৰ বিৰোধী বা আমি আন্দোলন কৰি ভাল পোৱা তেনেকুৱা ধৰণৰ এটা যে আমাক ভাৱমূৰ্তি সৃষ্টি কৰিব বিচাৰিছে। আচৰিত হৈছোঁ, লাজ পাইছোঁ এইটো। তাকে সেইটোতো আৰু আশ্চৰ্য লাগিছে, কাৰণ আমি 17 বছৰৰ অভিজ্ঞতা, তাৰে ওপৰত আমাৰ একোজন EMTয়ে 1.5 মাহলৈকে ট্ৰেইনিং কৰিছে, একোজন ইয়াৰোৱে 20 দিন, একোজন ইয়াৰোৱে 1.5 মাহ ট্ৰেইনিং কৰিছে। তাৰপিছত পাইলটসকলে আমাৰ 20 দিন ট্ৰেইনিং কৰি পেলাই এই সেৱাত যোগ দিছে। আৰু তেওঁলোকে যোনখিনি সেৱা দিব পাৰিব, এতিয়া 1 ঘণ্টাত মানুহ লৈছে। 1 ঘণ্টাত মানুহ লৈ ট্ৰেইনিং কৰি চেছ কৰি তেওঁক ডিউটিত নমাই দিছে। তাৰ ফলশ্ৰুতি আপোনালোকে দেখিছে, যি 2-4খন গাড়ী চলিছে, তেওঁলোকেতো বহুত চলা বুলি কৈছে। আপোনালোকে নিজে ৰাস্তাত দেখিছে কিমান চলিছে। যিখিনি তেওঁলোকে যি 2-4খন চলাইছে, তাৰে ভিতৰত ইঞ্জিন চিজ হৈছে, সেই গাড়ীত ড্ৰাগছ লৈ গৈছে, সেই গাড়ীয়ে ভাড়া মাৰিছে, এক্সিডেণ্ট কৰিছে। এনেকৈ জনস্বাস্থ্যৰ লগত হেতালি খেলিবলৈ কোম্পানী এটাক কি কাৰণত দিয়া হৈছে, আমি একেবাৰে হতবাক হৈছোঁ। আমি যদি কোম্পানীটোৱে আমাৰ এই মানুহখিনিক বিনা চৰ্তে জইন কৰিব নিদিয়ে আৰু পাব লগা ইনক্ৰিমেণ্টটো নিদিয়ে, তেতিয়া আমি আমাৰ প্ৰতিবাদ এৰি নিদিওঁ। চৰকাৰলৈ হয়তো আমি চৰকাৰলৈ যিকেইটা আমাৰ জীৱিকাৰ সুৰক্ষা আছে আৰু দৰমহা, নতুন টেণ্ডাৰত দৰমহা বৃদ্ধিৰ কথা আছে, চৰকাৰে আন্দোলনকাৰীৰ লগত আলোচনা নকৰে, চৰকাৰক সন্মান জনাই হয়তো আমি ওলাই গুচি যাম আন্দোলনৰ পৰা। আন্দোলনৰ পিছতে আলোচনা হ'ব, সেইখিনি কথা নাই। কিন্তু আমাৰ প্ৰতিজন সদস্যক বিনা চৰ্তে জইন কৰিব দিব লাগিব আৰু ইনক্ৰিমেণ্টটো দিব লাগিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।